ওম নমঃ শিৱায়। তুলা ৰাশি জাতক জাতিকাসকলৰ এই মাৰ্চ মাহটো কিদৰে পাৰ হ'ব, কোনখিনি ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব, সকলোখিনি তথ্য জানিব পাৰিব। তুলা ৰাশি মাহেকীয়া ৰাশিফল অনুসৰি এই মাৰ্চ মাহটো মিশ্ৰিত বুলি প্ৰমাণিত হ'ব। এই মাহৰ প্ৰথম সপ্তাহত আপোনালোকে ধৈৰ্য ধৰিব। মাহৰ প্ৰথম সপ্তাহত অহাৰ সুযোগবোৰ আপোনালোকে হাতৰ পৰা যাবলৈ নিদিব, পুনৰ হেৰুৱাব পাৰে, গতিকে ধ্যান ৰাখিব। অৰ্থাৎ তুলা ৰাশি জাতক জাতিকাসকলে পুনৰ লাভ কৰিবলৈ বাবে অপেক্ষাৰ কিছু কৰিব লাগিব। গতিকে কিছুমান অপৰচুনিটি আহিব, কিছু সুযোগ সুবিধা আপোনালোকৰ বাবে এই মাহটোৰ প্ৰথম সপ্তাহত আপোনালোকৰ লৈ আহিব, কিন্তু আপোনালোকে সেই সুযোগ সুবিধাখিনি আপোনালোকে হেৰুৱাব নালাগে, অপেক্ষা কৰিব লাগিব পাৰে বুলি কৈছে পাছত, যদি আপোনালোকে একচেপ্ট নকৰে। চাব সকলো দিশ। আৰু মাহৰ আৰম্ভণিতে আপোনালোকৰ ছিনিয়ৰসকলৰ কৰ্মৰ ক্ষেত্ৰত, বিশেষকৈ ছিনিয়ৰসকলৰ সহায়ত আপুনি আপোনালোকৰ প্ৰজেক্ট সময়মতে সম্পূৰ্ণ কৰাত সফল হ'ব, যাৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধি পাব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে কিছু সমস্যাৰ মাজতো আৰ্থিক লাভ পাব বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত অতি শুভ দেখা পোৱা গৈছে। মাহৰ দ্বিতীয় সপ্তাহত মাটি আৰু অট্টালিকাৰ সৈতে জড়িত কিছু বিবাদৰ আপোনালোকৰ সমাধানৰ দিশত আগবাঢ়িব, আৰু আপুনি অধিক কিছু দৌৰিবলগীয়া বা দৌৰি আপোনালোকে কৰিবলগীয়া হ'ব পাৰে, কিছু খৰখেদা কৰিবলগীয়া হ'ব পাৰে। এই সময়ত বিশেষকৈ শ্ৰমিক মহিলাসকলৰ বাবেও এই মাহটোত অলপ কঠিন হ'ব পাৰে। ঘৰ আৰু কৰ্মস্থলীৰ মাজত সমন্বয় বজাই ৰখাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ব্যক্তিগত সম্পৰ্কৰ এই মাহটোত দৃষ্টিকোণৰ পৰা তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে মাহটো মাজভাগ অলপ কম অনুকূল হ'বলৈ গৈ আছে, আৰু এই সমস্যাত পৰিয়ালৰ কোনো সদস্যৰ লগত বিবাদ হ'ব পাৰে। আপোনালোকৰ ব্যক্তিগত সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা মাহৰ মাজভাগ অলপ কম অনুকূল হ'বলৈ গৈ আছে, আৰু এই সমস্যাত পৰিয়ালৰ কোনো সদস্যৰ লগত বিবাদ হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত উদ্ভৱ হোৱা যি ধৰণৰ ভুল বুজাবুজি, মিছআণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজিৰে আপোনালোকৰ মানসিক অশান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে কিছু ক্ষেত্ৰত যাতে তেনেকুৱা ধৰণৰ ভুল বুজাবুজি নহয় আপোনালোকৰ সম্পৰ্কত, যদি কেনেবাকৈ হয় তেনেহ'লে আপোনালোকৰ কিছু মানসিক চিন্তা থাকিব। কিছুমান কাম কৰিলেও সেই ধৰণৰ চিন্তাখিনি আপোনালোকৰ বাৰুকৈ আমনি কৰি থাকিব পাৰে, বা সেই ধৰণৰ কথা বতৰাখিনিৰ বাবে আপোনালোকৰ মানসিক অশান্তিৰ অনুভৱ কৰিব পাৰে বা সৃষ্টি হ'ব পাৰে। পাৰিবাৰিক জীৱনত বা ঘৰুৱা জীৱনতো বা পাৰিবাৰিক জীৱনতো আপোনালোকৰ অপ্ৰয়োজনীয় মানসিক চাপ আহিব এই সময়খিনিত প্ৰেমৰ সম্পৰ্কৰ বাবে। গতিকে ধ্যান ৰাখিব, যিহেতু অত্যধিক এই সময়খিনিত কৈছে যে আপোনালোকৰ ঘৰখনৰ পৰিৱেশত বিশেষকৈ আপোনালোকৰ অত্যধিক খৰচৰ বাবে, খৰচ পাতিৰ বেছি হ'ব পাৰে, বা অত্যধিক খৰচৰ বাবে আপোনাৰ বিশেষকৈ বাজেটত যি ধৰণৰ আপোনাৰ বাজেট বনায়, যি ধৰণৰ ছিষ্টেমেৰে আগবাঢ়িব বিচাৰে, কোনখিনি কাম কৰিব, কেনেকৈ কৰিব, কিন্তু সেই বাজেটৰ কিছু আপোনালোকৰ খেলি মেলিৰ সৃষ্টি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগে। আৰু মাহৰ শেষলৈকে আপোনালোকৰ যদি বাজেটবোৰ যদি সঠিকভাৱে ইউজ নকৰে বা টকা পইচাখিনি ভালদৰে যদি আপোনালোকে সেইখিনি সৎ ব্যৱহাৰ নকৰে, কিছু ছেভিং কৰি নাৰাখে, তেনেহ'লে মাহৰ শেষলৈকে আপোনালোকৰ ঋণ বিচৰাৰ প্ৰয়োজন হ'ব পাৰে, টকাৰ ধাৰলৈ আপোনালোকে ল'ব পাৰে বুলি কৈছে, বা ধন খৰচ কৰাৰ প্ৰয়োজন হ'ব পাৰে বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত কিছু ধ্যান ৰাখিব লাগিব। এই সময়ছোৱাত আপুনি নিজৰ সম্পৰ্কৰ লগতে স্বাস্থ্যৰ প্ৰতিও যথেষ্ট যত্ন ল'ব লাগিব। 2024 চনৰ মাৰ্চ মাহৰ তুলা ৰাশি মাহেকীয়া ৰাশিফল অনুসৰি তুলা ৰাশি লোকসকলৰ বাবে মাৰ্চ মাহত কৰ্ম আৰু আয়ৰ স্থান, মাৰ্চ মাহত আপোনালোকৰ কৰ্ম আৰু আয়ৰ স্থান অনুসৰি অতি শুভ দেখা পোৱা গৈছে। আপোনালোকৰ আয়ৰ স্থান বুধ, সূৰ্য, শুক্ৰ, ৰাহু আৰু বৃহস্পতি ট্ৰেনজিট মাৰ্চ মাহৰ মাজভাগত আপোনালোকৰ বাবে ভাল হ'ব। অৰ্থাৎ 5টা গ্ৰহ আপোনালোকৰ সোমাব, আপোনালোকৰ বাবে ভাল হ'ব ট্ৰেনজিটত। মাৰ্চ মাহত আপুনি ভাল এটা ফলাফল পাব। এয়া আপোনালোকৰ কৰ্মৰ অনুভূতি, এইটোৱে হৈছে আয়ৰ মূল্য বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ ঘৰলৈ অতিথি আহিব পাৰে। আপোনালোকৰ ব্যৱসায় উন্নতিৰ হ'ব, আৰু ব্যৱসায় ক্ষেত্ৰতো এটা ভাল প্ৰদৰ্শন আপোনালোকে কৰিব পাৰিব, আৰু ব্যৱসায়টো সম্প্ৰসাৰণ হ'ব। আপোনালোকৰ ব্যৱসায় উন্নতি হ'ব বুলি কৈছে। আপোনালোকৰ যি ধৰণৰ সমস্যা ব্যৱসায়ৰ ক্ষেত্ৰত চলিছিল, সেই সমস্যাখিনি সমাধান হ'ব। আপোনালোকৰ ইয়াৰ কাৰণ হ'ব গুৰুজনাই এই গড়টোত অবিৰতভাৱে আপোনালোকৰ চাইছে। বৃহস্পতিৰ দৰ্শন কৰ্মগৃহৰ অধিপতি চন্দ্ৰৰ ওপৰতো, আৰু ইয়াৰ দ্বাৰা কি কৈছে যে গছ কেজাৰি আপোনালোকৰ যোগ গঠন হৈছে, আৰু যেতিয়া এই যোগ ৰাশিফলত গঢ় লৈ উঠে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ এই সময়খিনিত ব্যৱসায়ৰ ক্ষেত্ৰত ভাল হ'ব, আৰু ব্যৱসায়ৰো উন্নতি হ'ব বুলি কৈছে। আগলৈ গৈ আপোনালোকৰ শুভ ট্ৰেনজিটত আহিব সূৰ্য। কেৰিয়াৰৰ বাবে এই সময়খিনিত ধৈৰ্য ধৰিব লাগে। যি ধৰণৰ অপৰচুনিটি সুযোগ সুবিধা আহিছে, সেই সুযোগ সুবিধাখিনি হাতৰ পৰা যাবলৈ দিব নালাগে। গতিকে এই মাৰ্চ মাহটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি, নিজৰ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে। আনৰ কথা বতৰাত কেতিয়াও আপোনালোকে গুৰুত্ব দিব নালাগে, তেতিয়া এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব। ক'ৰবাত আবদ্ধ হৈ থকা
ধন এই মাহটোত আপোনালোকে ঘূৰাই পাব পাৰে কিন্তু আপোনালোকৰ যদি ব্যৱসায় ক্ষেত্ৰত পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰে তেনেহ'লে অংশীদাৰৰ সৈতে সকলো আপোনালোকে ক্লিয়াৰ ৰাখিব য'ত অলপ সংঘাত হোৱাৰ যেন দেখা যায় তাত অলপ বুজাবুজিৰে আপোনালোকে কাম কৰি কথাবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে ইতিমধ্যে সম্পৰ্কত থকা লোকসকলে শুক্ৰ পঞ্চম স্থানলৈ স্থানান্তৰিত হ'লে একেলগে সময় আপোনালোকৰ কথাবোৰ সুযোগ পাব আপোনালোকৰ প্ৰেম জীৱন অতি শুভ দেখা পোৱা গৈছে আপোনালোকৰ প্ৰিয় সংগীৰ সৈতে বিশেষকৈ ক'ৰবাত ডিনাৰ কৰিব পাৰে লং ড্ৰাইভত যাব পাৰে যিসকলৰ প্ৰতিশ্ৰুতিবদ্ধ তেওঁলোকৰ বাবে এই সময়টো ভাল অবিবাহিতসকলৰ বাবে সময় ভাল হ'বলৈ গৈছে পঞ্চম স্থানৰ পৰা আপোনালোকৰ সম্পৰ্কবোৰ দেখা যায় আৰু তেওঁলোকৰ মাজৰ সম্পৰ্ক থাকিব ভুল বুজাবুজিবোৰ দূৰ হ'ব কিন্তু এই সময়খিনিত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকে ধ্যান ৰাখিব লাগিব নিজৰ খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি কৈছে অলপ খোৱা বোৱাৰ আপোনালোকৰ যত্ন ল'ব লাগিব এই মাহত সম্ভৱ হ'লে গেছ বা পেটৰ লগত জড়িত কিবা সমস্যা হ'ব পাৰে কিন্তু কম সময়ৰ বাবে হ'ব পাৰে দীৰ্ঘম্যাদী পৰিস্থিতি আপোনালোকৰ নাই আৰু এই সময়খিনি আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব যিসকলৰ কাম বিশেষকৈ গাড়ী চলোৱাৰ সৈতে জড়িত তেওঁলোকে বিশেষকৈ 15 মাৰ্চৰ পিছত যত্ন ল'ব লাগিব গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আৰু গাড়ী মটৰ চলাওঁতে বাহন আদি চলাওঁতে বিশেষকৈ এক্টিভ হৈ থাকিব লাগে বুলি কৈছে অষ্টম ঘৰ হঠাৎ ক্ষতি আৰু দুৰ্ঘটনা ঘৰ গতিকে এই সময়খিনিত ধ্যান আপোনালোকে ৰাখিব লাগিব 15 মাৰ্চৰ পিছত কিছু আপোনালোকৰ শাৰীৰিক আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে অলপ যত্ন ল'ব মাৰ্চ মাহত শিক্ষাৰ অৱস্থা বিশেষকৈ ক'বলৈ গ'লে বা ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে আজি এই সময়খিনিত ছাত্ৰ ছাত্ৰীৰ বাবে সময় ভাল হ'ব বুলি কৈছে বৃহস্পতি চন্দ্ৰ আৰু ৰাশি চক্ৰৰ দিশত আগবাঢ়িছে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হ'ব মাৰ্চ মাহত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময়খিনিত পৰীক্ষাৰ ভাল হ'ব কিন্তু নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি থাকিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব তুলা ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত কৰ্মৰ ক্ষেত্ৰত ইটোৰ পিছত সিটো ভাল খবৰ শুনিব পাব কিন্তু ধৈৰ্য বজাই ৰাখিব লাগে আৰু আপুনি আগতে কৰাৰ কষ্টৰ সম্পূৰ্ণ ফল পাব কৰ্মৰ ক্ষেত্ৰত জড়িত হোৱাৰ পৰা বিশেষকৈ বিৰত থকা সময়তে কাম সম্পূৰ্ণ কৰাটো ভাল অৰ্থাৎ কৰ্মৰ ক্ষেত্ৰত যদি আপোনালোকে কামবোৰ কৰি আছে সেই কামখিনি যদি আধৰুৱাভাৱে যদি এৰিছে তেনেহ'লে সমস্যা হ'ব পাৰে গতিকে কামখিনি একাগ্ৰতাৰে কৰিবলৈ চেষ্টা কৰক ভাগ্য আপোনালোকৰ পক্ষত থাকিব নিশ্চয়কৈ সফল হ'ব এই সময়খিনি কাৰো কথাত ধন বিনিয়োগ নকৰিব বুলি কৈছে আৰু কোনো অচিনাকি মানুহক আপোনালোকে বিশ্বাস নকৰিব বা লেনদেন কৰাৰ সময়ত সাৱধান হোৱাটো আপোনালোকৰ বাবে ভাল হ'ব আয় আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব কাৰণ আপোনাৰ মনটোৱে আপোনাক উত্তেজিত কৰিব আৰু অপ্ৰয়োজনীয় খৰচে আপোনাৰ বাজেট নষ্ট কৰিব পাৰে প্ৰথমতে কৈছিলোঁ যিহেতু আপোনালোকৰ বাজেট কিছু আপোনালোকৰ সেইখিনি ক্ষেত্ৰত বনাই আগবাঢ়ক বুলি কৈছে নহ'লে বাজেট খেলিমেলি হ'লে আপোনালোকৰ মাহৰ শেষলৈ ধন ধাৰে ল'বলগীয়া হ'ব পাৰে এই সময়খিনিত আপোনালোকৰ পাৰস্পৰিক সহযোগিতাৰ অনুভৱ আপোনালোকৰ মনত থাকিব কৰ্মৰ ক্ষেত্ৰত আপুনি কিছুমান গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিব পাৰিব আপোনালোকৰ প্ৰচেষ্টাই সফল ৰূপ দিব বুলি কৈছে আপোনাৰ সৃষ্টিশীল প্ৰচেষ্টা উন্নতি হ'ব আৰু আপুনি কিছু নতুন কামৰ পৰিকল্পনা আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব আপোনালোকৰ গোপন শত্ৰুৰ পৰা কিন্তু আপোনালোকে সাৱধান হোৱাটোৰ প্ৰয়োজন আছে নহ'লে তেওঁলোকে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ সন্তানৰ কেৰিয়াৰৰ সন্দৰ্ভত আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই সময়খিনিত ল'ব পাৰে বুলি কৈছে পৰিয়ালৰ সহযোগত আপুনি এটা কঠিন পৰিস্থিতিৰ পৰা বিশেষকৈ আপোনালোকে সহজে ওলাই আহিব পাৰিব আৰু প্ৰব্লেমখিনি সলভ কৰিব পাৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে কিছু ক্ষেত্ৰত সাৱধানতা আপোনালোকৰ প্ৰয়োজন আছে আৰু এই সময়খিনিত আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখি অতি বুদ্ধিমত্তাৰে আপোনালোকে কামবোৰ কৰিব লাগিব উপাৰ্জনৰ নতুন উৎস আপোনালোকৰ উপলব্ধ হ'ব টকা পইচা ইনকাম চইচবোৰ মুকলি হ'ব কিন্তু সেই অপৰচুনিটিখিনি ধুনীয়াকৈ একচেপ্ট কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময়খিনি ভাল হ'ব ধৈৰ্য বজাই ৰাখিব বন্ধুৰ সংখ্যা আপোনালোকৰ এই মাহত আপোনালোকৰ বৃদ্ধি পাব কিছুমান গুৰুত্বপূৰ্ণ কামত জড়িত হোৱাৰ সুযোগো পাব বুলি কৈছে ৰাজনীতিত আপোনালোকৰ জড়িত যিসকল ব্যক্তি আছে তেওঁলোকৰ জনপ্ৰিয়তা বাঢ়িব আপুনি আপোনালোকৰ কোনো সিদ্ধান্ত এই মাহটোত কোনো সদস্যৰ ওপৰত জাপি দিব নালাগে তেওঁলোকৰ মনত কি চলি আছে কিছুমান ঘৰুৱাভাৱে কিছুমান সিদ্ধান্ত ল'বলগীয়া হ'লে তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰক তেওঁলোকৰ মনত কি চলি আছে কি ভাৱ আছে বুজিবলৈ চেষ্টা কৰক সমৰ্থন ল'ব সংগ নিশ্চয়কৈ পাব আৰু কোনো কথাতে আপোনালোকে এই মাহত অহংকাৰ নকৰিব বন্ধুসকল এই গোটেইখিনি কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব আৰু পাৰিলে এই মাহটোৰ প্ৰথম সোমবাৰৰ দিনটোত আপোনালোকে শিৱ মন্দিৰলৈ গৈ আপোনালোকে শিৱ পূজা কৰক জল অৰ্পণ কৰিব আৰু শিৱ চালিচা পাঠ কৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে মাতো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আৰু যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ আপোনালোকৰ বাবে ভাল হ'ব বন্ধুসকল কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ ওম নমঃ শিৱায়